ব্ৰহ্মবেলিত সৰ্বপ্ৰথম অসমীয়া মাধ্যমৰ স্কুল অভিবাসী মুছলমানে স্থাপন কৰিছে। এইখন হৈছে ময়ৰাবাৰীৰ শগুনবাহী প্ৰাথমিক স্কুল, সম্ভৱ 1890 খ্ৰীষ্টাব্দত। শগুনবাহী নহয় জানো? শগুনবাহী এইখনেই আটাইতকৈ পুৰণি ব্ৰহ্মপুত্ৰ উপত্যকাৰ। আৰু দ্বিতীয়খন হৈছে জনাব উছমান আলী সদাগৰ চাহাবৰ 1905 প্ৰাথমিক বিদ্যালয়। তৃতীয়খন হৈছে যোগীগোপাৰ চলন্তপাৰা, তাত এখন স্কুল। এই তিনিখন হৈছে এই অভিবাসী মুছলমানসকলে বাংলা মাধ্যমৰ। এইটো আমাৰ কোনো এটা বস্তু আমাৰ নাজানো। এই বিধায়কসকলে বিধানসভাত এই কথাখিনি কিয় উত্থাপন নকৰে? লোক বিলত আমি অসমীয়া, মাতৃভাষা অসমীয়া যেতিয়া আছিল, আমাৰ পূৰ্বপুৰুষসকলে আমাৰ অগ্ৰজসকলে অসমীয়া লিখুৱাইছিল 1931 পৰা আজিলৈকে সেই চিট আমি আছোঁ। কিন্তু আমাৰ পূৰ্বপুৰুষ যিসকলে, মইতো কলিমুদ্দিন চাহাবতকৈ বয়সতো বহুতো ডাঙৰ, আৰু মোৰ পিতৃ 1947 দাৰুল উলুম দেওবন্দৰ পৰা ফাৰাকত হাজ কৰিছে। হোজাই জিলাৰ বা নগাঁৱৰ জিলাৰ দ্বিতীয়জন ফাজিলে দাৰুল উলুম। মই যিখিনি দেখিছোঁ আগৰ পুৰণা বহুতো বস্তু মই পঢ়িছোঁ, ষ্টাডি কৰিছোঁ। মুফতি চাহাবে ক'ব পাৰিব ব্ৰহ্মবেলিত সৰ্বপ্ৰথম অসমীয়া মাধ্যমৰ স্কুল অভিবাসী মুছলমানে স্থাপন কৰিছে। এইখন হৈছে ময়ৰাবাৰীৰ শগুনবাহী প্ৰাথমিক স্কুল, সম্ভৱ 1890 খ্ৰীষ্টাব্দত। শগুনবাহী নহয় জানো? শগুনবাহী এইখনেই আটাইতকৈ পুৰণি ব্ৰহ্মপুত্ৰ উপত্যকাৰ। আৰু দ্বিতীয়খন হৈছে জনাব উছমান আলী সদাগৰ চাহাবৰ 1905 প্ৰাথমিক বিদ্যালয়। তৃতীয়খন হৈছে যোগীগোপাৰ চলন্তপাৰা, তাত এখন স্কুল। এই তিনিখন হৈছে এই অভিবাসী মুছলমানসকলে বাংলা মাধ্যমৰ। এইটো আমাৰ কোনো এটা বস্তু আমাৰ নাজানো। এই বিধায়কসকলে বিধানসভাত এই কথাখিনি কিয় উত্থাপন নকৰে? এবাৰ আঠিয়ে মাৰক, ধুবুৰীৰ পৰা শদিয়ালৈকে বাংলা মাধ্যমৰ স্কুলত অসমীয়া মুছলমানৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান, আৰু কিমান স্কুলৰ স্থাপকসকল মুছলমান আৰু বংগালী হিন্দু? জল পটপট ওলাই যাব যে কিখিনি কুৰবানী দিছে আমাৰ অভিবাসী মুছলমানসকলে। 60ৰ দশকৰ ভাষা আন্দোলন, 72ৰ মাধ্যম আন্দোলন, সেই মই দেখিছোঁ, মই তেতিয়া সৰু আছিলোঁ। সেইখিনি বুজাব লাগে। আমাৰ এই বিধায়কসকলে বিধানসভাত কি কৰে মই নাজানো। বুবা হৈ থাকে মূৰ্তি লেখীয়া। আঠিয়ে মাৰিব লাগে। এইখিনি চৰকাৰক বিধানসভাত প্ৰশ্ন কৰিব লাগে যে গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ বংগালী মাধ্যমৰ বিদ্যালয়ত মুছলমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান, এইটো বিধানসভাত জনাব লাগে। এই 70ৰ পৰা মুছলিম অধ্যুষিত অঞ্চলত বংগালী স্কুল কিমান আছে? আপুনি চৰাঞ্চলত এখন বংগালী মাধ্যমৰ স্কুল আছে নেকি? আপুনি লোক কওকচোন। গোটেই একেবাৰে ধুবুৰীৰ পৰা শদিয়ালৈকে চৰাঞ্চলত যিসকলে আজি সৌন্দৰ্যযোগ্য নাগৰিক পমুৱা মিয়া বুলি তাচ্ছিল্য কৰা হৈ আছে, এখন আছে নেকি বংগালী মাধ্যমৰ স্কুল? নাই, এখন নাই। লোক বিলত আমি অসমীয়া, মাতৃভাষা অসমীয়া যেতিয়া আছিল, আমাৰ পূৰ্বপুৰুষসকলে আমাৰ অগ্ৰজসকলে অসমীয়া লিখুৱাইছিল 1931 পৰা আজিলৈকে সেই চিট আমি আছোঁ।